এটা বিগ ব্ৰেকিং নিউজ, এটা ডাঙৰ খবৰ। এবাৰ গণতন্ত্ৰ সংকটত হয়। এবাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া ডাঙৰ বিস্ফোৰণ, ডাঙৰ মন্তব্য। আমাৰ অসমৰ প্ৰতিজন জনসাধাৰণে, প্ৰতিজন সাধাৰণ ৰাইজে জনাটো এই কথাটো একেবাৰে প্ৰয়োজন। গতিকে ভিডিঅ'টো আপোনালোকে ভাল ধৰণে চাওক, সকলোখিনি কথাই গম পাব। কি ক'লে আজি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই, তেওঁ চৰকাৰখনৰ বিষয়ে কি ক'লে, আমাৰ বিজেপি চৰকাৰখনৰ বিষয়ে কি ক'লে, সকলোখিনি কথাই আজি এই ভিডিঅ'টো আপোনালোকে গম পাব। গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক, অকণো স্কিপ নকৰাকৈ। আৰু নতুনকৈ যদি কোনোবা মোৰ চেনেলটোলৈ পোনপ্ৰথমবাৰ ভিজিট কৰিছে, মই আগৰ ভিডিঅ'ত কোৱাৰ দৰে প্লিজ চেনেলটো এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব। তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে চাওক, মই বেছি কথা কৈ নাথাকোঁ, চাওক আপোনালোকে। চাওক, দেশৰ গণতন্ত্ৰ সংকটত এই কথা আমি বাৰে বাৰে কৈছোঁ। এতিয়া CBI হওক, ED হওক, NIA হওক, এইটো এটা ব্লেকমেইলিঙৰ তেওঁলোকৰ হাতিয়াৰ। যেতিয়াই কোনো এগৰাকী ৰাজনৈতিক নেতা বা জাতীয় নেতা, গণতান্ত্ৰিক আন্দোলনত শক্তিশালী নেতাই যেতিয়াই তেওঁলোকৰ কথা মতে উঠা বহা নকৰে, তেতিয়াই তেওঁলোকক ভয় ভাবুকি খুৱাই এনেকৈ তেওঁলোকক জেললৈ নিক্ষেপ কৰিবলৈ উঠি পৰি লাগে। এনেকুৱা ঘটনা আগতেও ঝাৰখণ্ডত হ'ল। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীজনকো তেওঁ গম নোপোৱাকৈ, কোনটো বিষয়ত গোচৰ ৰুজু কৰা হৈছে গম নোপোৱাকৈ তেওঁক কৰায়ত্ব কৰা হৈছে। গতিকে এতিয়া এই যিবোৰ স্বতন্ত্ৰ গণতান্ত্ৰিক অনুষ্ঠান আছিলে, CBI, ED আৰু NIA, এইবোৰ তেওঁলোকে ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে। আনকি আপোনালোকে দেখিব যে ইলেক্ট্ৰেল বণ্ডৰ সম্পৰ্কত যিবোৰ তেওঁলোকে কোম্পানীৰ পৰা ইলেক্ট্ৰেল বণ্ড লৈছে, তাৰ প্ৰায়বোৰ কোম্পানীতে হয় EDৰ নটিচ গৈছে, নহ'লে ইনকম টেক্সৰ ৰেইড হৈছে, বা বিভিন্ন ধৰণে কাৰোবাক CBI লগাই দিয়া হৈছে, লগাই মানে ব্লেকমেইলিং কৰি তেওঁলোকৰ পৰা ইলেক্ট্ৰেল বণ্ড লৈছে, ধন লৈছে, চান্দা লৈছে। তাৰমানে সকলো এনেকুৱা ধৰণৰ ইণ্ডিপেণ্ডেণ্ট ডেম'ক্ৰেটিক ইনষ্টিটিউশ্যন তেওঁলোকে পলিটিকেলি ইউজ কৰিছে। গতিকে আমি ৰাইজে সজাগ সচেতন হ'ব লাগে। আৰু এইখন চৰকাৰৰ দিনত আৰু ভয়ংকৰ কথা, এটা সময়ত কোনোবা এটা দুখত যদি কোনো দোষী হয় বা গোচৰ এটা ৰুজু হয়, সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া চলে, দোষী হোৱাৰ লগে লগে তেওঁ শাস্তিৰ সন্মুখীন হয়। এতিয়া তেওঁলোকে এনেকুৱা কৰি পেলালে যে এইকেইটা অনুষ্ঠানে যদি আপোনাক একিউজ কৰি লয়, আপুনি যদি দোষী বুলি তেওঁলোকে চিহ্নিত কৰে, লগে লগে কৰায়ত্ব কৰিব পাৰে আৰু গোচৰ শেষ নোহোৱালৈকে জেলত ৰাখিব পাৰে। এইটো জানো গণতন্ত্ৰৰ সংকট নহয়? এইটো জানো অন্যায় নহয়? এনেকুৱা ধৰণৰ আইনৰ শাসন নাইকিয়া কৰি কোনোবা তেওঁলোকৰ হাতত পুতলা হৈ থকা কোনোবা এটা অনুষ্ঠানক তেওঁলোকে মানে ব্লেকমেইলিঙৰ কাৰণে ব্যৱহাৰ কৰা কোনো কথাই মই ভাবোঁ যে দেশৰ কাৰণে, দেশৰ গণতন্ত্ৰৰ কাৰণে হিতকৰ নহয়। আৰু এইটো অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক যিটো অন্যায় কৰা হৈছে, ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। চাওক, দেশৰ গণতন্ত্ৰ সংকটত এই কথা আমি বাৰে বাৰে কৈছোঁ। এতিয়া CBI হওক, ED হওক, NIA হওক, এইটো এটা ব্লেকমেইলিঙৰ তেওঁলোকৰ হাতিয়াৰ। যেতিয়াই কোনো এগৰাকী ৰাজনৈতিক নেতা বা জাতীয় নেতা, গণতান্ত্ৰিক আন্দোলনত শক্তিশালী নেতাই যেতিয়াই তেওঁলোকৰ কথা মতে উঠা বহা নকৰে, তেতিয়াই তেওঁলোকক ভয় ভাবুকি খুৱাই এনেকৈ তেওঁলোকক জেললৈ নিক্ষেপ কৰিবলৈ উঠি পৰি লাগে। এনেকুৱা ঘটনা আগতেও ঝাৰখণ্ডত হ'ল। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীজনকো তেওঁ গম নোপোৱাকৈ, কোনটো বিষয়ত গোচৰ ৰুজু কৰা হৈছে গম নোপোৱাকৈ তেওঁক কৰায়ত্ব কৰা হৈছে। গতিকে এতিয়া এই যিবোৰ স্বতন্ত্ৰ গণতান্ত্ৰিক অনুষ্ঠান আছিলে, CBI, ED আৰু NIA, এইবোৰ তেওঁলোকে ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে। আনকি আপোনালোকে দেখিব যে ইলেক্ট্ৰেল বণ্ডৰ সম্পৰ্কত যিবোৰ তেওঁলোকে কোম্পানীৰ পৰা ইলেক্ট্ৰেল বণ্ড লৈছে, তাৰ প্ৰায়বোৰ কোম্পানীতে হয় EDৰ নটিচ গৈছে, নহ'লে ইনকম টেক্সৰ ৰেইড হৈছে, বা বিভিন্ন ধৰণে কাৰোবাক CBI লগাই দিয়া হৈছে, লগাই মানে ব্লেকমেইলিং কৰি তেওঁলোকৰ পৰা ইলেক্ট্ৰেল বণ্ড লৈছে, ধন লৈছে, চান্দা লৈছে। তাৰমানে সকলো এনেকুৱা ধৰণৰ ইণ্ডিপেণ্ডেণ্ট ডেম'ক্ৰেটিক ইনষ্টিটিউশ্যন তেওঁলোকে পলিটিকেলি ইউজ কৰিছে। গতিকে আমি ৰাইজে সজাগ সচেতন হ'ব লাগে। আৰু এইখন চৰকাৰৰ দিনত আৰু ভয়ংকৰ কথা, এটা সময়ত কোনোবা এটা দুখত যদি কোনো দোষী হয় বা গোচৰ এটা ৰুজু হয়, সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া চলে, দোষী হোৱাৰ লগে লগে তেওঁ শাস্তিৰ সন্মুখীন হয়। এতিয়া তেওঁলোকে এনেকুৱা কৰি পেলালে যে এইকেইটা অনুষ্ঠানে যদি আপোনাক একিউজ কৰি লয়, আপুনি যদি দোষী বুলি তেওঁলোকে চিহ্নিত কৰে, লগে লগে কৰায়ত্ব কৰিব পাৰে আৰু গোচৰ শেষ নোহোৱালৈকে জেলত ৰাখিব পাৰে। এইটো জানো গণতন্ত্ৰৰ সংকট নহয়? এইটো জানো অন্যায় নহয়? এনেকুৱা ধৰণৰ আইনৰ শাসন নাইকিয়া কৰি কোনোবা তেওঁলোকৰ হাতত পুতলা হৈ থকা কোনোবা এটা অনুষ্ঠানক তেওঁলোকে মানে ব্লেকমেইলিঙৰ কাৰণে ব্যৱহাৰ কৰা কোনো কথাই মই ভাবোঁ যে দেশৰ কাৰণে, দেশৰ গণতন্ত্ৰৰ কাৰণে হিতকৰ নহয়। আৰু এইটো অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক যিটো অন্যায় কৰা হৈছে, ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। চাওক, দেশৰ গণতন্ত্ৰ সংকটত এই কথা আমি বাৰে বাৰে কৈছোঁ। এতিয়া
CBI হওক ED হওক NIA হওক এইটো এটা ব্লেকমেইলিঙৰ তেওঁলোকৰ হাতিয়াৰ যেতিয়াই কোনো এগৰাকী ৰাজনৈতিক নেতা বা জাতীয় নেতা গণতান্ত্ৰিক আন্দোলনত শক্তিশালী নেতাই যেতিয়াই তেওঁলোকৰ কথা মতে উঠা বহা নকৰে তেতিয়াই তেওঁলোকক ভয় ভাবুকি খুৱাই এনেকৈ তেওঁলোকক জেললৈ নিক্ষেপ কৰিবলৈ উঠি পৰি লাগে এনেকুৱা ঘটনা আগতেও ঝাৰখণ্ডত হ'ল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীজনকো তেওঁ গম নোপোৱাকৈ কোনটো বিষয়ত গোচৰ ৰুজু কৰা হৈছে গম নোপোৱাকৈ তেওঁক কৰায়ত্ব কৰা হৈছে গতিকে এতিয়া এই যিবোৰ স্বতন্ত্ৰ গণতান্ত্ৰিক অনুষ্ঠান আছিলে CBI ED আৰু NIA এইবোৰ তেওঁলোকে ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে আনকি আপোনালোকে দেখিব যে ইলেক্ট্ৰেল বণ্ডৰ সম্পৰ্কত যিবোৰ তেওঁলোকে কোম্পানীৰ পৰা ইলেক্ট্ৰেল বণ্ড লৈছে তাৰ প্ৰায়বোৰ কোম্পানীতে হয় EDৰ নটিচ গৈছে নহ'লে ইনকম টেক্সৰ ৰেইড হৈছে বা বিভিন্ন ধৰণে কাৰোবাক CBI লগাই দিয়া হৈছে লগাই মানে ব্লেকমেইলিং কৰি তেওঁলোকৰ পৰা ইলেক্ট্ৰেল বণ্ড লৈছে ধন লৈছে চান্দা লৈছে তাৰমানে সকলো এনেকুৱা ধৰণৰ ইণ্ডিপেণ্ডেণ্ট ডেমক্ৰেটিক ইনষ্টিটিউশ্যন তেওঁলোকে পলিটিকেলি ইউজ কৰিছে গতিকে আমি ৰাইজে সজাগ সচেতন হ'ব লাগে আৰু এইখন চৰকাৰৰ দিনত আৰু ভয়ংকৰ কথা এটা সময়ত কোনোবা এটা দুখত যদি কোনো দুখী হয় বা গোচৰ এটা ৰুজু হয় সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া চলে দুখী হোৱাৰ লগে লগে তেওঁ শাস্তিৰ সন্মুখীন হয় এতিয়া তেওঁলোকে এনেকুৱা কৰি পেলালে যে এইকেইটা অনুষ্ঠানে যদি আপোনাক একিউজ কৰি লয় আপুনি যদি দুখী বুলি তেওঁলোকে চিহ্নিত কৰে লগে লগে কৰায়ত্ব কৰিব পাৰে আৰু গোচৰ শেষ নোহোৱালৈকে জেলত ৰাখিব পাৰে এইটো জানো গণতন্ত্ৰৰ সংকট নহয় এইটো জানো অন্যায় নহয় এনেকুৱা ধৰণৰ আইনৰ শাসন নাইকিয়া কৰি কোনোবা তেওঁলোকৰ হাতত পুতলা হৈ থকা কোনোবা এটা অনুষ্ঠানক তেওঁলোকে মানে ব্লেকমেইলিঙৰ কাৰণে ব্যৱহাৰ কৰা কোনো কথাই মই ভাবোঁ যে দেশৰ কাৰণে দেশৰ গণতন্ত্ৰৰ কাৰণে হিতকৰ নহয় আৰু এইটো অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক যিটো অন্যায় কৰা হৈছে ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ ইতিহাসত আটাইতকৈ নিষ্কৰ্মা নিকম্মা মুখ্যমন্ত্ৰী হিচাপে প্ৰমাণ হ'ব হিমন্ত বিশ্ব শৰ্মা কেৱল মাত্ৰ জনতাৰ ধন লৈ তেওঁলোকে এই কাম কাজ কৰি থাকে মানে জনতাক শোষণ কৰি টকা পইচা লৈ চৰকাৰ চলাই আছে ধাৰ লৈতো যিকোনো মানুহে ঘৰ চলাব পাৰে সংসাৰ চলাব পাৰে উৎপাদন কৰি চৰকাৰ চলোৱাই দেখকচোন মই কেইবাবাৰো চেলেঞ্জ কৰিছোঁ যে 5টা বিষয় লৈ দেখক এই 5টা বিষয়ত অসমখন আমি স্বনিৰ্ভৰশীল কৰিম প্ৰত্যাহ্বান গ্ৰহণ কৰকচোন মুখ্যমন্ত্ৰীয়ে গতিকে মুখ্যমন্ত্ৰী অসমৰ ইতিহাসত কোলা আখৰে নাম লিখা থাকিব আটাইতকৈ অদক্ষ নিষ্কৰ্মা মুখ্যমন্ত্ৰী কাৰণ এনেকে কৰ কাটল লৈ চৰকাৰ চলাই আছিলে এই বুলিয়ে হিতাধিকাৰী মুখ্যমন্ত্ৰী কৰ কাটল লোৱা মুখ্যমন্ত্ৰী হিচাপে ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ হৈছে বেলচাতকৈ ডাঙৰ সামগ্ৰী লাগিব এতিয়া মানুহৰ পৰা যি শোষণ কৰিছে এতিয়া চামুচেৰে দি বেলচাৰে নিয়াটো হোৱা নাই এতিয়া JCB লগাই মানুহৰ পৰা লৈ গৈছে বেলচা কমি গৈছে ঠাই অভাৱ হৈছে বেলচাত ইমান মানুহৰ পৰা শোষণ কৰিছে চামুচেৰে দি এতিয়া বেলচাৰে মানুহৰ পৰা লৈ যোৱা নাই এতিয়া মুখ্যমন্ত্ৰীয়ে ডাইৰেক্ট আধুনিক ব্যৱস্থা কৰি JCB লগাই মানুহৰ পৰা শোষণ কৰি টকা পইচা এনেকৈ লৈ গুচি গৈছে অতি আচৰিত কথা ভয়াৱহ কথা আৰু মই সেইকাৰণে কৈছো যে চৰকাৰখনৰ চৰিত্ৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীতকৈ ভয়ংকৰ আৰু ভয়াৱহ আমি এটা কলনিয়েল ব্যৱস্থা এখন উপনিবেশত থকাৰ